নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 30 জুলাই আৰু আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। অৰুণোদয় আঁচনিৰ পৰা কিতাপলৈকে উজনিৰ বন্যাত্মক লৈ 11টা ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ। এতিয়া ব্ৰেকিং নিউজ। উজনিৰ বানাক্ৰান্ত ৰাইজৰ বাবে মুখ্যমন্ত্ৰীৰ 11টাকৈ বৃহৎ ঘোষণা। বানত মৃত্যু হোৱা ব্যক্তিৰ পৰিয়ালে লাভ কৰিব সৰ্বমুঠ 9 লাখকৈ টকা আৰু 4 লাখ টকাৰ উপৰিও মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা পাব অতিৰিক্ত 5 লাখ টকা আৰু বানে সৰ্বশান্ত কৰা প্ৰতিটো পৰিয়ালে সাময়িকভাৱে পাব এই 50,000কৈ টকা আৰু 4ৰ পৰা 5 দিনৰ ভিতৰতেই লাভ কৰিব এই ধনৰাশি। এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। যিসকল লোকে এই মুহূৰ্তলৈকে বানত আক্ৰান্ত হৈ আছে তেওঁলোকসকললৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই বৃহৎ ঘোষণা। আৰু বানে বিধ্বস্ত কৰা 4 জিলাৰ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 1250 টকাৰ সলনি 2500 টকাকৈ আৰু বানপীড়িত ছাত্ৰ ছাত্ৰীক পুনৰ দিয়া হ'ব বিনামূলীয়া পাঠ্যপুথি আৰু ইউনিফৰ্ম। উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীক দিয়া হ'ব 1000কৈ টকা আৰু স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীক দিয়া হ'ব 3000কৈ টকা আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীক দিয়া হ'ব 5000কৈ টকা আৰু বানে শেষ কৰা চাৰ্টিফিকেট মাৰ্কশ্বিট বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব বন্যাৰ্থক। আৰু উজনিৰ বানাক্ৰান্ত ৰাইজৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 11টাকৈ বৃহৎ ঘোষণা দেখিবলৈ পোৱা গৈছে। আৰু বানত মৃত্যু হোৱা ব্যক্তিৰ পৰিয়ালে লাভ কৰিব সৰ্বমুঠ 9 লাখ টকা আৰু 4 লাখ টকাৰ উপৰিও মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা পাব অতিৰিক্ত 5 লাখ টকা। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। আপোনাৰ হাতত টকা থাকিলেও আপুনি ক্ৰয় কৰিব নোৱাৰিব মাটি। হয়, ঠিকেই শুনিছে। যদিহে আপোনাৰ হাতত টকা আছে তথাপিও আপুনি ক্ৰয় কৰিব নোৱাৰিব মাটি। এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ। এতিয়া ব্ৰেকিং নিউজ। আপোনাৰ মন গ'লেই টকা থাকিলে এতিয়াৰে পৰা মাটি কিনিব নোৱাৰিব আৰু 250 বছৰ পুৰণি ধৰ্মীয় অনুষ্ঠানৰ কাষত কিনিব নোৱাৰিব আপুনি মাটি। বৰদোৱা, বৰপেটা, মাজুলীৰ ধৰ্মীয় অনুষ্ঠানৰ কাষত কিনিব নোৱাৰিব আপুনি মাটি আৰু ধৰ্মীয় অনুষ্ঠানৰ 5 কিলোমিটাৰৰ আশে পাশে মাটি কিনাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। আৰু আনফালে বাহিৰৰ মানুহে গৈ মাটি কিনিব নোৱাৰিব ধৰ্মীয় অনুষ্ঠানৰ ওচৰত। ৰংঘৰ, কাৰেংঘৰ, বৰপেটা সত্ৰ, মাজুলী সত্ৰৰ মাটি আপুনি ক্ৰয় কৰিব নোৱাৰিব যদিহে আপোনাৰ হাতত অজস্ৰ টকা থাকে আৰু টকা থকা সত্ত্বেও আপুনি ক্ৰয় কৰিব নোৱাৰিব এইবিলাক মাটি। আৰু 5 কিলোমিটাৰৰ আশে পাশে কেৱল খিলঞ্জীয়া লোকসকলেহে বসবাস কৰিব পাৰিব। ৰাজ্যত শীঘ্ৰেই আহি আছে নতুন কঠোৰ আইন আৰু সদনত আইনক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু 250 বছৰ পুৰণি ধৰ্মীয় অনুষ্ঠানৰ আশে পাশে আপুনি ক্ৰয় কৰিব নোৱাৰিব মাটি। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। মোদী আমাৰ বাবে ভগৱান আৰু ভগৱান নৰেন্দ্ৰ মোদীৰ নামত মন্দিৰ নিৰ্মাণৰ দাবী কিন্নাৰ সমাজৰ। আৰু কিন্নাৰ সমাজে নৰেন্দ্ৰ মোদীক ভগৱান আখ্যা দিয়াৰ পিছত নৰেন্দ্ৰ মোদীৰ নামত মন্দিৰ নিৰ্মাণৰ আহ্বান জনাইছে। আমি জনাইছোঁ এই মুহূৰ্তৰ খবৰ। এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামত নিৰ্মাণ কৰা হ'ব এক ভব্য মন্দিৰ। বিহাৰৰ ৰাজধানী পাটনাত মুখ্যমন্ত্ৰীগৰাকীৰ নামত মন্দিৰ নিৰ্মাণৰ বাবে আনুষ্ঠানিকভাৱে প্ৰস্তাৱ মঞ্জুৰ। বিহাৰ ৰাজ্যিক কিন্নৰ কল্যাণ বৰ্ডৰ আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এইবাৰ ভগৱান আখ্যা দিছে কিন্নাৰে। দেশৰ ৰাজনৈতিক ইতিহাসত এক অভূতপূৰ্ব ঘটনা। এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামত নিৰ্মাণ কৰা হ'ব এক ভব্য মন্দিৰ। বিহাৰৰ ৰাজধানী পাটনাত প্ৰধানমন্ত্ৰীগৰাকীৰ মন্দিৰ নিৰ্মাণৰ বাবে আনুষ্ঠানিকভাৱে প্ৰস্তাৱ মঞ্জুৰ কৰিছে বিহাৰ চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ অধীনস্থ বিহাৰ ৰাজ্যিক কিন্নৰ কল্যাণ বৰ্ডে। আৰু কিন্নৰ সমাজৰ দাবী যে মোদী চৰকাৰে তেওঁলোকক যি আইনী অধিকাৰ আৰু সামাজিক মৰ্যাদা দিলে তাৰ বাবে তেওঁলোকৰ ওচৰত প্ৰধানমন্ত্ৰীগৰাকী ভগৱান সাদৃশ্য, ভগৱান স্বৰূপ। আৰু বিহাৰ ৰাজ্যিক কিন্নৰ কল্যাণ বৰ্ডৰ সদস্য ৰঞ্জন সিঙে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে যিধৰণে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2019 চনত ট্ৰান্সজেণ্ডাৰ প্ৰটেকশ্যন এক্ট পাছ কৰিলে ই আমাৰ জীৱনৰ
জীৱন সলনি কৰি দিলে আৰু বৰ্তমানলৈকে বিহাৰত কিন্নৌৰ সমাজৰ নিজা কোনো মন্দিৰ নাই আৰু সেইবাবে আমি বিহাৰ চৰকাৰ আৰু কিন্নৌৰ কল্যাণ বৰ্ডৰ জৰিয়তে পাটনা জিলাৰ ভিতৰত ভগৱান শ্ৰী নৰেন্দ্ৰ মোদীৰ এটা ভব্য মন্দিৰ নিৰ্মাণৰ দাবী জনাইছোঁ আৰু ৰঞ্জন সিঙৰ মতে এই মন্দিৰ নিৰ্মাণ হ'লে কিন্নৌৰ সমাজক সমগ্ৰ দেশে অধিক সন্মানৰ চকুৰে চাব আৰু বৰ্ডৰ প্ৰথমখন চৰকাৰী বৈঠকতেই এই প্ৰস্তাৱটোত সকলো সদস্যই সন্মতি প্ৰকাশ কৰে। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। উজনিৰ বানাক্ৰান্তৰ ওচৰত আকৌ এবাৰ বদৰুদ্দিন আজমল 10 লাখ পানীৰ বটল বিতৰণ কৰিছে বৰ্ণাঢ্যক বদৰুদ্দিন আজমলে। এই মুহূৰ্তৰ খবৰ জনাইছে এটি বিশেষ খবৰ। উজনিৰ বানাক্ৰান্তৰ ওচৰত আকৌ বদৰুদ্দিন আজমলক দেখিবলৈ পোৱা গৈছে। 10 লাখ পানী বটল উজনিলৈ প্ৰেৰণৰ যোজা বদৰুদ্দিন আজমলৰ আৰু বানপীড়িতক উদ্ধাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে বদৰুদ্দিন আজমলে আৰু 500 গৰাকী ছাত্ৰী শিক্ষক আৰু কৰ্মচাৰীয়ে মিলি সাজু কৰিছে এই বটলসমূহ। শিৱসাগৰ চৰাইদেউ আৰু যোৰহাটৰ বানপীড়িত ৰাইজৰ মাজত যোগান ধৰা হ'ব পানীৰ বটল আৰু ইতিমধ্যে বান সাহায্যৰ বাবে 2 কোটি টকাৰ বিশেষ পুঁজি ঘোষণা কৰিছে বদৰুদ্দিন আজমলে। শুকান খাদ্য সামগ্ৰী আৰু জৰুৰীকালীন ঔষধ পাতি বিতৰণ বদৰুদ্দিন আজমলৰ আৰু উজনিৰ বানাক্ৰান্তৰ ওচৰত আকৌ এবাৰ বদৰুদ্দিন আজমলক দেখিবলৈ পোৱা গৈছে। 10 লাখ পানীৰ বটল উজনিলৈ প্ৰেৰণৰ যোজা বদৰুদ্দিন আজমলৰ আৰু বানপীড়িতক উদ্ধাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে বদৰুদ্দিন আজমলে। লগতে 500 গৰাকী ছাত্ৰী শিক্ষক আৰু কৰ্মচাৰীয়ে মিলি সাজু কৰিছে এই পানীৰ বটলসমূহ। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। এইবাৰ বিজয় থালাপতি চৰকাৰৰ এক ঐতিহাসিক ডাঙৰ সিদ্ধান্ত। স্কুলৰ মধ্যাহ্ন ভোজনত থাকিব চিকেন বিৰিয়ানী। এই মুহূৰ্তৰ খবৰ জনাইছে এটি ব্ৰেকিং নিউজ। লাখ লাখ ছাত্ৰ ছাত্ৰীলৈ আহি পৰিছে সুখবৰ। চৰকাৰী স্কুলৰ মধ্যাহ্ন ভোজনত যোগ দিয়া হ'ব এইবাৰ বিশেষ মেনু। স্কুলৰ মধ্যাহ্ন ভোজনত পোৱা যাব সোৱাদযুক্ত চিকেন বিৰিয়ানী আৰু সপ্তাহৰ এটা দিনত দিয়া হ'ব চিকেন বিৰিয়ানী আৰু শৰীৰত প্ৰটিন আৰু প্ৰয়োজনীয় পুষ্টি নিশ্চিত কৰাৰ উদ্দেশ্যে এই উপহাৰ আগবঢ়াব বিজয় থালাপতি চৰকাৰে তামিলনাডুত আৰু তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে লৈছে এই বিশেষ সিদ্ধান্ত। বৰ্তমানৰ এক ঘামি ব্ৰেকফাষ্ট মেনু আঁতৰাই নতুন পুষ্টিকৰ খাদ্যৰ পৰিকল্পনা তামিলনাডু চৰকাৰৰ আৰু ছাত্ৰ ছাত্ৰীক স্কুললৈ আকৰ্ষিত কৰা আৰু উপস্থিতৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্য তামিলনাডু চৰকাৰৰ আৰু লাখ লাখ ছাত্ৰ ছাত্ৰীলৈ সুখবৰ এই মুহূৰ্তত আহি পৰিছে। তামিলনাডুৰ বাবে চৰকাৰী স্কুলৰ মধ্যাহ্ন ভোজনত যোগ দিয়া হ'ব বিশেষ মেনু আৰু মধ্যাহ্ন ভোজনত ছাত্ৰ ছাত্ৰীক খাবলৈ দিয়া হ'ব চিকেন বিৰিয়ানী। ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰ কৰি পেলাইছে মোদী চৰকাৰে আৰু ভাৰতৰ শিক্ষা ব্যৱস্থাৰ RSSৰ প্ৰধান শত্ৰু। এই মুহূৰ্তৰ খবৰ জনাইছে এক ডাঙৰ খবৰ। এইবাৰ ৰাহুল গান্ধীৰ এনে বিস্ফোৰক মন্তব্য দেখিবলৈ পোৱা গৈছে। ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাৰ প্ৰধান শত্ৰু হৈছে RSS আৰু দেশৰ শিক্ষা ব্যৱস্থা শেষ কৰি পেলাইছে RSSে। ভাৰতৰ জনতা অন্ধভক্ত হোৱাটো বিচাৰে RSSে আৰু ভাৰতৰ শিক্ষা ব্যৱস্থাৰ আত্মা RSSে দখল কৰি লৈছে। শিক্ষা বিভাগ ধৰ্মেন্দ্ৰ প্ৰধানে চলোৱা নাছিল। ধৰ্মেন্দ্ৰ প্ৰধানক সন্মুখত ৰাখি শিক্ষা বিভাগ চলাইছিল RSSে আৰু এক প্ৰকাৰ বিস্ফোৰক মন্তব্য কৰিছে এইবাৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীয়ে। ধৰ্মেন্দ্ৰ প্ৰধান কেৱল মাত্ৰ RSSৰ পুতলাহে আছিল আৰু RSSে যি কয় তাকেই কৰিছিল ধৰ্মেন্দ্ৰ প্ৰধানে আৰু আজি প্ৰতিখন বিদ্যালয়তে RSS সমৰ্থিত উপাচাৰ্য আছে। প্ৰকৃত শত্ৰু হৈছে RSSে আৰু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলিছে বিজেপিয়ে। ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰ কৰি পেলাইছে মোদী চৰকাৰখনে আৰু শেহতীয়াকৈ ছাত্ৰ আন্দোলনত ছাত্ৰ ছাত্ৰীক বৰ্বৰভাৱে আক্ৰমণ কৰা হ'ল আৰু ছাত্ৰ ছাত্ৰীৰ ওপৰত গুলী কৰিবলৈ নিৰ্দেশ দিছিল অমিত শ্বাহে আৰু ছাত্ৰ ছাত্ৰীক পেলেট গানেৰে আক্ৰমণ কৰা হৈছিল। গৃহমন্ত্ৰী অমিত শ্বাহৰ সাহস নাই সংসদত বহিবলৈ আৰু বিৰোধীৰ পৰা আঁতৰি থাকে অমিত শ্বাহ আৰু এইবাৰ এনে বিস্ফোৰক মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। বিজেপি RSSক কটাক্ষ কৰি লোকসভাত এইবাৰ উদান্ত ভাষণ ৰাহুল গান্ধীৰ। ভাৰতৰ শিক্ষা ব্যৱস্থাৰ আত্মা হৈছে RSS আৰু ভাৰতৰ শিক্ষা ব্যৱস্থা দখল কৰি ৰাখিছে RSSে। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ ঘোষণা। কোন কোন জিলাৰ হিতাধিকাৰীয়ে কমকৈ ধন লাভ কৰিব? যিহেতু ৰাজ্যৰ 4খন জিলাত বানাক্ৰান্তসকলক 2500 টকাকৈ আগবঢ়োৱা হ'ব আৰু তাৰ বিপৰীতে ৰাজ্যৰ
কোনকেইখন জিলাত কমকৈ ধন লাভ কৰিব অৰুণোদয় আঁচনিৰ এই মুহূৰ্তৰ সবিস্তাৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। অৰুণোদয় আঁচনিৰ ধনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। 2500 টকাকৈ দিয়া হ'ব বানপীড়িতৰ 4 জিলাৰ হিতাধিকাৰীক আৰু 1 আগষ্টৰ পৰাই অৰুণোদয়ৰ ধন প্ৰদান কৰিব ৰাজ্য চৰকাৰে। শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটৰ হিতাধিকাৰীয়ে পাব 2500 টকা আৰু বাকী আন জিলাৰ হিতাধিকাৰীয়ে কমকৈ পাব অৰুণোদয় আঁচনিৰ ধন। আমি জনাই গৈছোঁ যে শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট বাদে বাকী সকলোবোৰ জিলাতে কমকৈ লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আৰু অৰুণোদয় আঁচনিৰ ধনক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা ঘোষণা কৰিছে যে এইবাৰ বানাক্ৰান্তসকলক 2500 টকাকৈ আগবঢ়োৱা হ'ব অৰুণোদয় আঁচনিৰ ধন আৰু 1 আগষ্টৰ পৰা অৰ্থাৎ কাইলৈৰ পৰাই ৰাজ্যৰ হিতাধিকাৰীসকলৰ একাউণ্টত সোমাই পৰিব 2500 টকা আৰু যিসকল বানত আক্ৰান্ত হৈছে তেওঁলোকৰ একাউণ্টত 2500 টকাকৈ দিয়া হ'ব এইবাৰ অৰুণোদয় আঁচনিৰ ধন। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। বানত মৃতকৰ পৰিয়ালক দিব 9 লাখকৈ টকা আৰু সন্তানহীন লোকৰ পৰিয়ালক পাব এই ধন আৰু এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জনাইছোঁ এটি খুবেই গুৰুত্বপূৰ্ণ খবৰ। বানত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। মুঠ 9 লাখ টকাকৈ লাভ কৰিব মৃতকৰ পৰিয়ালৰ লোকে আৰু চৰকাৰে 4 লাখ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা দিব 5 লাখকৈ টকা। আনফালে বাধ্যতামূলক নাথাকিব মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট আৰু চক্ৰ বিষয়াই প্ৰমাণপত্ৰ লিখি দিলেই প্ৰয়োজন নাই মৰণোত্তৰ পৰীক্ষাৰ আৰু এমাহলৈকে বানত সন্তানহীন লোকৰ পৰিয়ালে পাব এই চৰকাৰী সাহায্য আৰু বানত সন্তানহীন হোৱা লোকক ঘোষণা কৰা হ'ব মৃত বুলি তেনে লোকৰ পৰিয়ালেও লাভ কৰিব 9 লাখকৈ টকা আৰু আনফালে সামাজিক মাধ্যম যোগে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰিছে আৰু বানত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এনে ডাঙৰ ঘোষণা। মুঠ 9 লাখ টকাকৈ লাভ কৰিব মৃতকৰ পৰিয়ালৰ লোকে। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। আকৌ কঁপিব দেশ। CJPৰ আন্দোলনৰ পিছত এইবাৰ ৰিজাৰ্ভেশ্যন হটাও আন্দোলন। সমগ্ৰ দেশজুৰি CJPৰ আন্দোলনৰ পিছত এইবাৰ আকৌ কঁপাব দেশ ৰিজাৰ্ভেশ্যন হটাও নামৰ আন্দোলনেৰে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পাছত আকৌ কঁপিব দেশ। CJPৰ প্ৰতিবাদৰ দৰে আন এক আন্দোলন সাজু। এইবাৰ চাকৰি শিক্ষাৰ ক্ষেত্ৰত থকা সংৰক্ষণ ব্যৱস্থাৰ বিৰোধিতা জনতাৰ। ৰিজাৰ্ভেশ্যন হটাও আন্দোলন কৰিবলৈ সাজু হৈছে লাখ লাখ লোক আৰু দুটাকৈ ফেচবুক পেজৰ জৰিয়তে চলিছে এই সদস্য ভৰ্তি। RHA নামৰ পেজটোৰ ইতিমধ্যে অতিক্ৰম কৰিছে 50 লাখৰো অধিক ফলোৱাৰ্ছ আৰু ৰিজাৰ্ভেশ্যন ৰিমুভেল সংঘ নামেৰেও খুলিছে আন এক একাউণ্ট। নামভৰ্তি, নিযুক্তি ইত্যাদি থকা সাংবিধানিক সংৰক্ষণৰ বিৰোধিতা আৰু RRSৰ মতে সংৰক্ষণ ব্যৱস্থাই প্ৰকৃত প্ৰতিভাক বঞ্চিত কৰে আৰু উচ্চ জাতিৰ ব্যাপক সংখ্যাক নতুন প্ৰজন্মই সঁহাৰি জনাইছে আন্দোলনলৈ। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পাছত আকৌ কঁপিব দেশ আৰু CJPৰ প্ৰতিবাদৰ দৰে আন এক আন্দোলন সাজু কৰিছে জনতাই। এইবাৰ চাকৰি শিক্ষাৰ ক্ষেত্ৰত থকা সংৰক্ষণ ব্যৱস্থাৰ বিৰোধিতা জনতাৰ আৰু ৰিজাৰ্ভেশ্যন হটাও আন্দোলন কৰিবলৈ সাজু হৈছে লাখ লাখ লোক আৰু আনফালে দুটাকৈ ফেচবুক পেজৰ জৰিয়তে চলিছে সদস্য ভৰ্তি আৰু সেই দুটাকৈ ফেচবুক পেজত প্ৰায় 50 লাখৰো অধিক ফলোৱাৰ অতিক্ৰম কৰিছে। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। EMIৰ পৰা বানপীড়িতক ৰেহাই দিয়ক আৰু বেংগালুৰু চৰকাৰলৈ আহ্বান উৎপল শৰ্মাৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ বানপীড়িতক EMIৰ পৰা ৰেহাই দিয়াৰ আহ্বান আছুৰ আৰু অত্যন্ত 6 মাহৰ বাবে বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানে দিয়ক এই ৰেহাই। বেংক বা বিত্তীয় প্ৰতিষ্ঠানক এই সন্দৰ্ভত চৰকাৰে দিয়ক নিৰ্দেশনা আৰু বানপীড়িতৰ হৈ এই ঋণ পৰিশোধ কৰাৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰে বুলি এতিয়া মন্তব্য কৰা হৈছে আছুৰ ফালৰ পৰা। নিৰ্বাচনৰ আগত চৰকাৰে ঋণ মাফ কৰাৰ সিদ্ধান্ত লয় আৰু চৰকাৰে এই বানপীড়িতক EMIৰ পৰিশোধৰ পৰা সকাহ দিব লাগে আৰু বানপীড়িতৰ EMI পৰিশোধক লৈ এই মন্তব্য কৰিছে আছুৰ সভাপতি উৎপল শৰ্মাই আৰু সমান্তৰালকৈ বন্যাত্ৰলৈ চৰকাৰে দিব বিচৰা ক্ষতিপূৰণক লৈ মন্তব্য কৰিছে আছুৰ ফালৰ পৰা আৰু বানাক্ৰান্তক চৰকাৰে 15,000 টকাৰ সাহায্যটো
খুব কম হৈছে বুলি মন্তব্য আৰু প্ৰতিটো পৰিয়ালক প্ৰথম কিস্তিতে 50ৰ পৰা 1 লাখ টকা দিয়ক চৰকাৰে আৰু বানপীড়িতক EMIৰ পৰা ৰেহাই দিয়াৰ আহ্বান আছুৰ ফালৰ পৰা তেওঁ মন্তব্য কৰিছে যে অত্যন্ত 6 মাহৰ বাবে হ'লেও বেংক বা বিত্তীয় প্ৰতিষ্ঠানে দিয়ক ৰেহাই EMIৰ পৰা।